শ্ৰীলংকাত নাম উজ্বলিল অসম সন্তানৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে বিনীত দাসে এছিয়া পেচিফিক বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিলে বিনীত দাসে শ্ৰীলংকাত নাম উজ্বলালে অসম সন্তান বিনীত দাসে ভাৰতক প্ৰতিনিধিত্ব কৰি যোগাসন প্ৰতিযোগিতাত সোণৰ পদক আজুৰিলে নগৰ চৰকাৰী আৰবান হাইস্কুলৰ ছাত্ৰ বিনীত দাসে শ্ৰীলংকাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত সোণৰ পদক লাভ কৰাত বিনীত দাসক লৈ গৌৰৱান্বিত হৈছে বিদ্যালয়খনৰ লগতে সমগ্ৰ নগাঁওবাসী আৰু অসমবাসীও নিউজ ডেস্ক ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7 মই বহুত মানে মোৰ যোনটো সপোন আছিলে এছিয়ান গেমছ খেলাৰ যেনেকুৱা চেম্পিয়নশ্বিপ খেলাৰ যিটো খাৰ্তকটো নাছিলে ইমান টকা পইচা মানে বহুত এমাউণ্ট আছিলে মানে তাত পেকেজৰ কাৰণে দিবৰ কাৰণে অহা যোৱাৰ আছিলে তো সেইটো ভাবি পেলাই মানে ভাবিছিলোঁ যে নেখিলোঁ বুলি এনেই চিলেকশ্যন পাইছিলোঁ ষ্টেটত মই চিলেকশ্যন পাইছিলোঁ কিন্তু তাৰপিছত যেতিয়া মোৰ ইনভিটেশ্যন লেটাৰ আহিছে শ্ৰীলংকাৰ পৰা তো মই মানে অলপ মনত কিবা মানে মনত উৎসাহ লাগিছে যে না খেলিব যাওঁ কিন্তু টকাৰ এমাউণ্টটো শুনি মোৰ মনটো তাৰপৰা দাবী আছিলে মনৰ ভিতৰত যে ইমান টকা পইচা ক'ৰ পৰা মেনেজ হ'ব পিছত স্কুলত জনাইছোঁ কথাটো স্কুলৰ ছাৰ মেমহঁতেও কৈছে যে চব ছাৰ মেমহঁতে স্কুলৰ হেড ছাৰ চব মেম ছাৰ চবে কৈছে যে তই যা আমি তহঁতক আমি কিবা হেল্প কৰিম তো ছাৰ মেমহঁতেও লাহে লাহে বহুত হেল্প কৰিলে এই মেমহঁতৰ ছাৰ মেমহঁতৰ হেল্প স্কুলৰ পৰা হেল্প পোৱাৰ কাৰণে পিছত পাপা য'ত কাম কৰে তাৰ পৰাও হেল্প পোৱাৰ কাৰণে আজি মই চেম্পিয়নশ্বিপটো খেলিব যাব পাৰিছোঁ আৰু গৈ পেলাই তাত গ'ল্ড মেডেল আনিব প্ৰাপ্ত হৈছোঁ মই ভৱিষ্যততো ছায়েন্সটো পঢ়াৰ মন আছে ডক্টৰ হৈ পঢ়াৰ মন আছে তো মই এইটো হ'ব এইটো 2036ত য়োগাটো অলিম্পিক্সত এড হৈ যাব তো মই যেতিয়া অলিম্পিক্সৰ কাৰণে ৰেডি হ'ম পিছত অলিম্পিক্সৰ কাৰণে গ'ল্ড মেডেল আনাৰো ট্ৰাই কৰিম ইণ্ডিয়াৰ কাৰণে আৰু খেলৰ ক্ষেত্ৰতো মই নতুন নামিছোঁ বেছি বছৰো হোৱা নাই 4-5 বছৰ হৈছে কিন্তু আগৰ পৰাই মই যোগাসন নাৰ্চাৰীৰ পৰাই কৰি আছোঁ ক্লাছ 2 ড্ৰপো দিছিলোঁ ক্লাছ 6ৰ পৰা মই স্পৰ্টছৰ লাইনত সোমাই গৈছোঁ পৰা য়োগাটো তেতিয়াৰ পৰা কম্পিটিশ্যন খেলি আছোঁ আৰু এইটো চাগে মোৰ কাৰণে বহুত ডাঙৰ এচিভমেণ্ট ৱৰ্ল্ড এছিয়ান গেমছৰ চেম্পিয়নশ্বিপত গ'ল্ড মেডেল অনাটো আৰু WFFৰ এইটো ফাৰ্ষ্ট টাইমেই যোনটো মানে ইণ্টাৰনেশ্যনেল লেভেলটো পাতিছে ইণ্টাৰনেশ্যনেল লেভেলৰ ফাৰ্ষ্ট টাইম মোৰ কেটেগৰীত মই গ'ল্ড মেডেল আনিব প্ৰাপ্ত হৈছোঁ আৰু মোৰ বন্ধু বান্ধৱীসকল বিশেষকৈ মোৰ ফ্ৰেণ্ডছেও মোক বহুত উৎসাহ জগাইছে মোৰ ফ্ৰেণ্ডছ বহুত আছে মানে বহুত কাষৰ ফ্ৰেণ্ডছ মনৰ কাষৰ ফ্ৰেণ্ডছ আছে বহুত তেহেঁতে বহুত উৎসাহ জগাইছে তেহেঁতৰ কাৰণে মানে কিবা এটা মানে কনফিডেঞ্চ এটা পাইছোঁ নিশ্চয় গৌৰৱৰ বিষয়ে এনেকুৱাই থাকে জানো ভৱিষ্যতলৈ সি এনেও ভাল হৈ থাকে আৰু খেলিব পাৰে আৰু ওপৰত উঠিব পাৰে এইটোৱে কামনা কৰিছোঁ আৰু চব শিক্ষাগুৰুৰো আশীৰ্বাদ আছে নিশ্চয় আশীৰ্বাদ নাথাকিলে এনেকুৱা নহ'লেহেঁতেন কাৰণ নোযোৱা ল'ৰাটোক মই যেনেকৈ পঠাইছোঁ কাৰণ টকাৰ এমাউণ্টটো অলপ বেছি আছিলে প্ৰাইভেটতো সেইটো কাৰণে চবেই হেল্প কৰিছে কাৰণে পঠাব পাৰিছোঁ স্কুলৰ হেড ছাৰকো বহুত বহুত ধন্যবাদ না ইচ্ছাটো আছে কণ্টিনিউ ৰাখিম চেষ্টা কৰিম পঢ়াটো কণ্টিনিউ কৰিব লাগে পঢ়াটোতো লাগিবই আমি তাক প্ৰথমৰ পৰাই যথেষ্ট উৎসাহ যোগাইছিলোঁ যেতিয়া সি নেশ্যনেল লেভেলত গুৱাহাটীত হৈছিলে WFFৰ সেই অনুষ্ঠানত ময়ো উপস্থিত আছিলোঁ মই লৈ গৈছিলোঁ তেখেতৰ লগত আছিলোঁ মোৰ তেতিয়াই তাৰ পাৰফৰ্মেঞ্চ দেখি অনুভৱ হৈছিলে যে ই মানে বিশ্ব পৰ্যায়লৈ যাব পাৰিব বুলি তাৰপিছত পৰৱৰ্তী পৰ্যায়ত সি আহি জনালে যে ছাৰ মই কলম্বোলৈ যাব পাৰিম মই চিলেকশ্যন পাইছোঁ তাৰপিছত সি অৱশ্যে এটা কথা ঠিকেই কথা কৈছে যে আৰ্থিক অৱস্থাৰ কাৰণে প্ৰথমতে যোৱাটো কেঞ্চেলেই হৈছিলে আমি যথেষ্ট উৎসাহ দিলোঁ আমাৰ বিধায়ক মহোদয়ে যথেষ্টখিনি সহায় কৰিলে তাৰ ফলত সকলোৰে সহায় সহযোগিতাত সি যাব পাৰিলে আমি এতিয়া আশা কৰিছোঁ যে আগন্তুক অলিম্পিকলৈ যাতে তেওঁক আমি পঠাব পাৰোঁ আৰু তাৰ কাৰণে যিখিনি আৰ্থিক সহায়ৰ প্ৰয়োজন হয় আমি নিশ্চয় বিদ্যালয়ৰ ফালৰ পৰা সমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে মিলি সহায় কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ